গুড মৰ্ণিং। এখন হ'ল মোৰ পুখুৰী। মাছৰ পাওনা দিয়া আজি প্ৰায় 8 মাহ হ'ল। উৰুকাত মাৰিম। 31 ডিচেম্বৰ দিনা প্ৰথম মাৰা হ'ল। সাইজটো ভালে হৈছে, প্ৰায় 2 কেজিৰ কাছাকাছি হৈছে। এতিয়া উৰুকাত মাৰিম বুলি ভাবি আছোঁ। আৰু পানীটোতো ইমান নাথাকে, শুকাই যাই থাকে। কোনোবা ব্যক্তিক যদি বিয়াৰ বাবে মাছ লাগে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰিব। মোৰ এই নাম্বাৰত ফোন কৰি মোক কণ্টেক্ট কৰিব পাৰিব আৰু অৰ্ডাৰটো ল'ব পাৰিব। টোটেল 120 কেজিমান মাছ পাওনা দিয়া হৈছিল, জাৱানী পাওনা। যে ঠাণ্ডা ছিজনটো মাছকেইটা গোটেই ভিতৰতে থাকে, বাহিৰত ওলাই নাহে। এই আলিবিলাক একদম মানে 2 বছৰ 3 বছৰৰ ভিতৰতে ৰিপেয়াৰিং কৰি থাকিব লাগে। মানে দাবি যাই থাকে আৰু আমাৰ এইপিনে তামৰংগা বিল লিংক আছে, সেইটোৰ কাৰণে বানপানী আহিলে আলিবিলাক অলপ ওখকৈ লাগে। সেইটোৰ কাৰণে মানে বহুত অসুবিধা। মাছটো ডাঙৰ হয়, কিন্তু আলিটো মেৰামতি কৰি থাকিব লাগে আৰু অলপ চাফ চিকুণ এই চাইডে বাউণ্ডাৰীবিলাক চাফা কৰি থাকিব লাগে। সেইটোৱে আৰু মাছটো গ্ৰাছ কাপ আছে বেছিকৈ, তাৰপিছত কমল কাট, চিলভাৰ, কাটলা আৰু লগতে লোকেল মাছ সৰু সুৰা এইবিলাকো পোৱা যায় ইয়াতে।